গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে তিনি আধাৰত এই সংসাৰ: সৃষ্টি, বিনাশ আৰু সংৰক্ষণ। তো বন্ধুসকল, প্ৰথমতে ব্ৰহ্মাণ্ডে বা প্ৰকৃতিয়ে এই সংসাৰখন সৃষ্টি কৰে, তাৰপিছত আকৌ বিনাশ কৰে, তাৰপিছত আকৌ নিজেই সংৰক্ষণ কৰে। ইয়াৰ উদ্দেশ্য কি? বন্ধুসকল, ব্ৰহ্মাণ্ডৰ এটাই উদ্দেশ্য, যাতে এই সংসাৰৰ প্ৰত্যেক প্ৰাণীয়ে, প্ৰত্যেক জীৱই সতৰ্ক হ'ব পাৰে, হয়নে? শিকিব পাৰে, বুজিব পাৰে আৰু নিজক শক্তিশালী কৰিব পাৰে। যাতে বুজি পায় যে এই সংসাৰৰ প্ৰত্যেকটো বিষয় নিজৰ দ্বাৰাই সৃষ্টি হয় আৰু আমাৰ নিজৰ দ্বাৰাই বিনাশ হয়, আৰু আমি নিজেই এইখিনিক সংৰক্ষণ কৰিব লাগিব। তো বন্ধুসকল, ব্ৰহ্মাণ্ডৰ এই উদ্দেশ্যক আমি বুজি পালেই জীৱনটোক আমি সহজতে পাৰ কৰিব পাৰিম। আমি প্ৰত্যেকটো সমস্যাৰ সৈতে যুঁজিব পাৰিম, আমি প্ৰত্যেকটো বিপদৰ সৈতে যুঁজিব পাৰিম। আমাৰ কোনো জটিলতাই নাথাকিব, আমি একেবাৰে সহজতে জীৱনটো পাৰ কৰিব পাৰিম। কিন্তু বন্ধুসকল, আমি প্ৰকৃতিৰ উদ্দেশ্যক বা ব্ৰহ্মাণ্ডৰ উদ্দেশ্যক আমি বুজিবলৈ চেষ্টা নকৰোঁ। ব্ৰহ্মাণ্ডে আমাক প্ৰত্যেকটো সময়তে সংকেত দিয়ে। এই বানপানী আহিলে ধ্বংস হ'ল, এই ভূমিকম্প আহিলে ধ্বংস হ'ল, এই বতাহ ধুমুহা আহিলে ধ্বংস হ'ল। এয়া কিয় আহে? প্ৰকৃতিয়ে এয়া কিয় দিয়ে? যাতে আমাক বুজাব পাৰে, হয়নে? প্ৰকৃতিয়ে বা ব্ৰহ্মাণ্ডে এটাই বুজাব বিচাৰে যে যিখন সংসাৰ মই নিজেই সৃষ্টি কৰিছোঁ, সেইখন সংসাৰত বিনাশ মই নিজেই আনো, মোৰ নিজৰ দ্বাৰাই বিনাশ হয়, হয়নে? আকৌ সেই যিখিনি বিনাশ হয় সেইখিনিক মই আকৌ নিজেই সংৰক্ষণ কৰোঁ। এই বস্তুটোক বুজাবলৈ চেষ্টা কৰে, এই কাৰণটো, এই বস্তুটোকে বুজাবলৈ চেষ্টা কৰে, হয়নে? যাতে আমি বুজি পাওঁ যে আমি যিখন সংসাৰত আছোঁ, আমাৰ জীৱনৰ যিখিনি বিষয়, যিখিনি বস্তু, সেইখিনি আমাৰ দ্বাৰাই সৃষ্টি হয়, আমি নিজেই সৃষ্টি কৰোঁ, হয়নে? আৰু সেইখিনি বস্তু আমাৰ নিজৰ দ্বাৰাই বিনাশ হয়, ধ্বংস হয়। তো যিখিনি বস্তু আমাৰ দ্বাৰাই বিনাশ হয়, আমাৰ দ্বাৰাই ধ্বংস হয়, সেইখিনি বস্তুক আমি নিজেই সংৰক্ষণ কৰিব লাগিব, আমি নিজেই সমাধান কৰিব লাগিব। তাত আমাক কোনো সহায় নকৰে, হয়নে? বন্ধুসকল, বানপানী আহিছে, চাৰিওফালে ধ্বংস হৈ গৈছে, চব উটুৱাই লৈ গৈছে, আমি কাক দোষাৰোপ কৰোঁ? হয়নে? আমি সদায় ঈশ্বৰক দোষাৰোপ কৰোঁ। সেই প্ৰভু, তুমি এইখিনি কিয় দিলা? এনেকুৱা প্ৰলয় কিয় দিলা? বতাহ ধুমুহা আহিলে ঘৰ চৰ উৰুৱাই লৈ গ'ল, আমি ভগৱানকে দোষাৰোপ কৰোঁ, ঈশ্বৰকে দোষাৰোপ কৰোঁ। ভূমিকম্প আহিছে, ঘৰ দুৱাৰ ভাঙিছে, আমি ঈশ্বৰকে দোষাৰোপ কৰোঁ, হয়নে? সকলো জগৰীয়া ঈশ্বৰক ভাবোঁ, হয়নে? তো ঈশ্বৰে সেইটো মানে যে এইখিনি মোৰ দ্বাৰাই ধ্বংস হৈছে, ময়ে বিনাশ কৰিছোঁ। তো ঈশ্বৰে সেইখিনি কেতিয়াও এইটো নকয় যে মই নাই কৰা, সেইখিনি আপোনালোকে কৰিছে, মই সংসাৰখন গঢ়ি দিলোঁ, আপোনালোকে তাত আছে, আপোনালোকৰ ঘৰ বনাইছে, আপোনালোকে সতৰ্ক হ'ব লাগে, আপোনালোকে ঘৰ ভালকৈ নবনাই কেলে, হয়নে? মোক দোষাৰোপ কৰিলে হ'ব নেকি? সেইটো কয় নেকি? কেতিয়াও নকয়। ঈশ্বৰে, ভগৱানে স্বীকাৰ কৰে যে হয়, সেইটো মোৰ দ্বাৰাই ধ্বংস হৈছে, ময়ে বিনাশ কৰিছোঁ আৰু সংৰক্ষণো মই কৰিম। তো চাবচোন, ভূমিকম্প অহাৰ পিছত বা বানপানী অহাৰ পিছত যিখিনি ক্ষতি হয়, হয়নে? যিখিনি ক্ষতি হয়, যিখিনি ধ্বংস হয়, সেইখিনি আকৌ আগৰ দৰে হৈ যায়। কেনেকৈ হৈ যায়? আমিতো ভাগৰি পৰোঁ যে মোৰ ওচৰত একো নাই, এতিয়া মই কেনেকৈ ঘৰখন বনাম, কি কৰিম? কিন্তু অট'মেটিকলি ঘৰটোতো হৈ যায়, হয়নে? অট'মেটিকলি হৈ যায় ঘৰটো। তো আগৰ পৰিস্থিতি আকৌ ঘূৰি আহে। তো সেইটো কোনে কৰে? সেয়া ব্ৰহ্মাণ্ডেই কৰে, ঈশ্বৰেই কৰে। ঈশ্বৰেই সকলো সমাধান কৰি দিয়ে। তো বন্ধুসকল, আমাৰ জীৱনৰ যিখিনি বিষয়, ঠিক আছে, আমি ঘৰ এখন বনাইছোঁ, ঠিক আছে, আমাৰ ঘৰ সংসাৰ এখন কৰিছোঁ, পৰিয়াল কৰিছোঁ, বা আমাৰ ককাই ভাইৰ লগত এটা ভাল ৰিলেশ্যনশ্বিপ আছে, সম্বন্ধ গঢ়ি তুলিছোঁ, বন্ধুত্ব গঢ়ি তুলিছোঁ, নিজৰ জীৱিকাৰ পথ বাছি লৈছোঁ,
আৰু সেইখিনি গঢ়ি লোৱাৰ পিছত যেতিয়া বিনাশ আহে আমি আনক জগৰীয়া কৰিলে হ'ব জানো? সেই বিনাশখিনি আমাৰ দ্বাৰাই হয়। ঘৰ সংসাৰখন ভাঙে আমাৰ বাবেই। এখন ঘৰ বনাইছো, যদি আমি ভালকে ঘৰখন মজবুতকে নবনাও তো ধুমুহা আহিলে ভাঙিবই। সেইটো আমাৰে দুখ, হয়নে? আমি ঘৰখন ভালকে মজবুতকে বনোৱা নাই, সেইকাৰণে ভাঙি গৈছে। তো সেইটো আমাৰ নিজৰ দুখ, আমি সেইটো ভগৱানক দুখ দি লাভ নহ'ব, হয়নে? আমাৰ দ্বাৰাই সৃষ্টি কৰিছো আমিয়ে, আৰু আমি যেনেকে সৃষ্টি কৰিছো তেনেকে ভাঙি গৈছে, আমাৰ কাৰণেই ভাঙিছে। ঘৰ সংসাৰখন কৰিছো, ছোৱালী এজনীৰ লগত বিয়া পাতিছো বা ল'ৰা এজনৰ লগত বিয়া হৈছে, ঠিক আছে, সেই সংসাৰখন কেনেকে আমি জীয়াই ৰাখিম সেইটো কৰ্তব্য আমাৰ, দায়িত্ব আমাৰ। আৰু সংসাৰত যদি কিবা এটা প্ৰব্লেম আহিছে, সমস্যা আহিছে, সেই সমস্যাখিনি সমাধান কৰাৰ দায়িত্ব আমাৰ, হয়নে? ব্যৱসায় এটা কৰিছো, ব্যৱসায়টো লষ্ট হৈছে, সেই লছটো আমাৰ দ্বাৰাই হৈছে, আমাৰ কিবা ভুলৰ বাবে হৈছে, হয়নে? তো সেই লছটো আমিয়ে কৰিছো, তো সমাধান আমিও কৰিব লাগিব, আমি আনক জগৰীয়া কৰিলে হ'ব নেকি? তো আমি জীৱনৰ যিকোনো বিষয় আমি নিজেই সৃষ্টি কৰোঁ, আৰু ধ্বংসও বিনাশো আমি নিজেই কৰোঁ। তো আমি প্ৰত্যেকটো বস্তু আমি নিজেই কৰোঁ, তো সমাধানো আমি নিজেই কৰিব লাগিব ন? সেই বস্তুটোকে ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে বা প্ৰকৃতিয়ে আমাক বুজাবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে মাজে মাজে বানপানী দি থাকে, বানপানী হৈ থাকে, ধুমুহা আহে, বতাহ ধুমুহা আহে, সকলো ঘৰ চৰ ভাঙি লৈ যায়, হয়নে? তেনেকে ভূমিকম্পও আহে। এনেকে এই যে প্ৰলয়খিনি আহি থাকে নহয় মাজে মাজে, এটাৰ কাৰণে আহে যাতে আমাক বুজাব পাৰে, আমাক সতৰ্ক কৰিব পাৰে যে এইখিনি আমি, ভগৱানে এইটোৱে বুজাব চেষ্টা কৰে বা ব্ৰহ্মাণ্ডে এটাই বুজাব চেষ্টা কৰে যে এইখিনি মই নিজেই সৃষ্টি কৰিছো, আৰু মই নিজেই, মোৰ নিজৰ দ্বাৰাই ধ্বংস হৈছে, আৰু মই সংৰক্ষণ মই নিজেই কৰিব লাগিব। ঠিক একেদৰে আমাৰ জীৱনত যিখিনি আমি বিষয় সৃষ্টি কৰোঁ, যিখিনি বস্তু আমি নিজেই সৃষ্টি কৰোঁ, ঘৰ সংসাৰৰ পৰা আদি কৰি, গাড়ী ঘোঁৰাৰ পৰা আদি কৰি যিখিনি আমি ল'লো বা যিখিনি আমি সৃষ্টি কৰিলো, সেইখিনি আমাৰ দ্বাৰাই সৃষ্টি হয়, হয়নে? আৰু বিনাশো আমাৰ দ্বাৰাই হয়, ধ্বংসও আমাৰ দ্বাৰাই হয়। কিবা প্ৰব্লেম আহিছে, কিবা সমস্যা আহিছে, কিবা ধ্বংস হৈ গৈছে, বেপাৰ বাণিজ্য শেষ হৈ গৈছে, চাকৰিটো গুচি গৈছে, ঘৰ সংসাৰ ভাঙি গৈছে, এই সকলোবিলাক আমাৰ নিজৰ দ্বাৰাই হয়। আৰু এইটো সমাধানো আমি নিজেই কৰিব লাগিব। কেনেকে সমাধান কৰিম সেইটো আমিহে জানিম, কাৰণ আমাৰ দ্বাৰাইহে ভাঙিছে। এতিয়া ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে বানপানী দিছে, বানপানী আনিছে, প্ৰলয় আনিছে, ভূমিকম্প আহিছে, তো ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে জানিব কেনেকে সেইখিনি সংৰক্ষণ কৰে। ব্ৰহ্মাণ্ডে যেতিয়া সেইখিনি নিজেই কৰিছে, সেইখিনি ব্ৰহ্মাণ্ডে নিজেই দায়িত্ব ল'ব। ঠিক একেদৰে আমাৰ জীৱনত যিখিনি আমি সৃষ্টি কৰিছো, আৰু সেইখিনি আমাৰ দ্বাৰাই যিখিনি ধ্বংস হৈছে, সেইখিনি আমি নিজেই ঠিক কৰিব লাগিব, আনে ঠিক কৰি নিদিয়ে। কিন্তু বন্ধুসকল, আমি কি কৰোঁ, আনক অভিযোগ দি থাকোঁতে সময় পাৰ হৈ যায়। আমুকৰ কাৰণে হ'ল, আমুকৰ কাৰণে ঘৰখন ভাঙিলে, আমুকৰ কাৰণে আমাৰ সংসাৰখন ভাঙিলে, হয়নে? আমুকৰ কাৰণে মোৰ ব্যৱসায়টো শেষ হৈ গ'ল, আমুকৰ কাৰণে মোৰ চাকৰিটো গুচি গ'ল। কিন্তু কাৰো কাৰণে নাযায় বন্ধুসকল, সেইটো আমাৰ নিজৰ বাবে যায়, আমাৰ নিজৰ দ্বাৰাই যায়। সেইটো কাৰণে ব্ৰহ্মাণ্ডে বা প্ৰকৃতিয়ে আমাক বুজাব চেষ্টা কৰে, আমাক সতৰ্ক কৰিব চেষ্টা কৰে যে প্ৰত্যেকটো বস্তুত যাতে সতৰ্ক হওক, কাৰণ আমি যোনটো বস্তু সৃষ্টি কৰিছো আমাৰ দ্বাৰাই বিনাশ হ'ব। সেইকাৰণে আমি যাতে সতৰ্কতাৰে সকলো কাম কৰোঁ, আৰু যদিও আমি ধ্বংস কৰোঁ বা আমি বিনাশ কৰোঁ, সেই বিনাশখিনি, সেই ধ্বংসখিনি আমিয়ে সমাধান কৰিব লাগিব, আমিয়ে সংৰক্ষণ কৰিব লাগিব, আমাক কোনো সহায় নকৰে। কাৰণ আমি যেনেকে কৰিছো তেনেকে আমিয়ে ঠিক কৰিব পাৰিম, অন্য কোনো কৰিব নোৱাৰে, হয়নে? তো সেইটো কাৰণে বন্ধুসকল, সেই কথাটো বুজাবৰ কাৰণে ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে বা প্ৰকৃতিয়ে আমাক মাজে মাজে সংকেত দি থাকে, বানপানীৰ দ্বাৰা, ভূমিকম্পৰ দ্বাৰা, হয়নে? ধুমুহা বতাহৰ দ্বাৰা আমাক এইবিলাকৰ কাৰণে প্ৰকৃতিয়ে সংকেত দি থাকে। আমাৰ জীৱনৰ প্ৰত্যেকটো বিষয়
লৈ পেলাই প্ৰকৃতিয়ে বা ব্ৰহ্মাণ্ডে আমাক সংকেত দিয়ে, কিন্তু আমি বুজিব চেষ্টা নকৰোঁ। বন্ধুসকল, এই কথাবিলাক যেতিয়া ব্ৰহ্মাণ্ডৰ পৰা প্ৰকৃতিৰ এই বিষয়বিলাক আমি বুজিবলৈ চেষ্টা কৰিম নহয়, আমাৰ জীৱনটো সহজ হৈ যাব। জটিলতা বোলা বস্তুটো নাথাকিব। আমি প্ৰত্যেকটো সমস্যাৰ সৈতে যুঁজিব পাৰিম, প্ৰত্যেকটো বিপদৰ সন্মুখীন হ'ব পাৰিম, হয়নে? আমাৰ সমস্যাই নাথাকিব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস তেওঁলোকেও এদিন মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।